নমস্কাৰ লুচেণ্টা আসলে স্বাগতম আজি আমি প্ৰিলিমছ পুচাৰ সিৰিজৰ 11 নম্বৰ ভিডিঅ'টোলৈ আগবাঢ়িম আৰু আজি আমাৰ প্ৰথম টপিকটো হ'ল ৱৰ্ল্ড হেল্থ সামিট ওকে তো ৱৰ্ল্ড হেল্থ সামিট আৰম্ভ হৈছিল 2009 চনত অন দ্য অকেজন অফ 300th anniversary of Berlin's Charité Hospital now it is held annually ক'ত হয় বাৰ্লিন জাৰ্মানীত আৰু এই বছৰৰ থিমটো হৈছে এ ডিফাইনিং ইয়াৰ ফৰ এ গ্লোবেল হেল্থ একশ্যন ওকে তো যোৱা বছৰ 2023 অক্টোবৰ 15 পৰা অক্টোবৰ 17 লৈকে এই সামিটটো হৈছিলে য'ত ৱৰ্ল্ডৰ ডিফাৰেণ্ট পাৰ্টছৰ সাইণ্টিষ্ট লিডাৰ্ছ বিজনেছ পিপল এটচেট্ৰা দে জইণ্ড ফৰ দ্য সামিট ওকে নাও কি থিমছ ফৰ দ্য সামিট ইয়াৰে যিখিনি থিম আছিলে সেই থিমখিনিৰ ভিতৰত এটা ইম্পৰ্টেণ্ট আছিলে যে কোভিড-19ৰ পৰা আমাৰ যিখিনি শিকিলোঁ বা আমাৰ যিখিনি ফিউচাৰ পেণ্ডেমিক প্ৰিভেনশ্যন প্ৰিপেয়াৰনেছ ৰেছপন্স এটচেট্ৰা সেইখিনি আছিলে লগতে আছিলে ইউনিভাৰ্চেল হেল্থৰ ওপৰত আছিলে ইউনিভাৰ্চেল হেল্থ তাৰ বাহিৰে WHOৰ 75th এনিভাৰ্চাৰী হিচাপে তেওঁলোকৰ কিছুমান ফেচিলিটি আছিলে লগতে গ্লোবেল ফাইনেন্সিং ফেচিলিটি তাৰে প্লেজিং ইভেণ্টো আছিলে ইয়াতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল যে ইণ্ডিয়া এট দ্য ৱৰ্ল্ড হেল্থ সামিট 2023 য'ত গ্লোবেল চেলেঞ্জেছ অন NCDs or non-communicable diseases তাৰে ওপৰত আমাৰ ডক্টৰ ভাৰতী প্ৰবীণ পাৱাৰ ইউনিয়ন মিনিষ্টাৰ ফৰ ষ্টেট দ্য হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ তেখেতে ভালেখিনি ভিউ পইণ্টছ ৰাখিছিলে অ'কে য'ত ডিছকাশ্যন ৱাজ এবাউট দ্য স্কেলিং আপ অফ ইণ্টিগ্ৰেশ্যন অফ NCDs ইন দ্য প্ৰাইমাৰী কেয়াৰ ইয়াৰে ভিতৰত এটা বহুত বেছি ইম্পৰ্টেণ্ট হ'ল 75/25 ইনিচিয়েটিভ নাও ইণ্ডিয়া লঞ্চ দ্য 75/25 ইনিচিয়েটিভ ইট ইজ বাই ইণ্ডিয়া য'ত ইট ইজ এইম টু স্ক্ৰীন এণ্ড প্ৰভাইড ষ্টেণ্ডাৰ্ড কেয়াৰ ফৰ 75 million individuals okay with hypertension and diabetes by 2025 okay so yare mean to hold standard care for 75 million individuals by 2025 with hypertension and diabetes okay yar bahire aru kisuman yate initiative kotha koa hoyse janake outcome budget inclusion outcome budget okay so the outcome budget document of Budget 2024 included hypertension diabetes treatment as a output indicator for the first time so 2023-24 or jikhon budget asile tar eta important point hoy je included hypertension and diabetes treatment as a output indicator for the first time okay India already national program for প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ নন কমিউনিকেবল ডিজিজ 2010 ইনিচিয়েট কৰা হৈছিলে অ'কে ইয়াৰ বাহিৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আয়ুষ্মান ভাৰত এটচেট্ৰা তো দেন সঞ্জীৱনী এটচেট্ৰা আমাৰ বহুতখিনি ইনিচিয়েটিভ আছে সেই গোটেইখিনি আমাৰ প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আপোনালোকে এবাৰ ইয়াৰ পৰা চাই ল'ব ঠিক আছে তো দ্য ফাৰ্ষ্ট টপিক ইজ ভেৰি ইম্পৰ্টেণ্ট তো ইয়াৰে আণ্ডাৰত আমাৰ 75/25 ইনিচিয়েটিভ হওক আউটকাম বাজেট অফ 2024 NCDSৰ কাৰণে যিখিনি ইনিচিয়েটিভ আছে এটচেট্ৰা আৰু তাৰ লগতে থিমটো কি হয় এটচেট্ৰা দিছ অল আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ পাৰ্সপেক্টিভ দ্য নেক্সট টপিক ইজ Sudha Murty she recently won and was the first woman to get the Global Indian Award important for prelims perspective then Assam project on forest and biodiversity conservation now it was created as a special purpose vehicle under the Societies Act 1860 to Assam project on forest and biodiversity conservation বহুত ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কাৰণে অলৰেডি এইটোৰ ওপৰত ৰিচেণ্টলি এটা APSC এক্সাম সুধিছে অলৰেডি অ'কে এইটো আমাক হেল্প কৰি আছে ফ্ৰান্সে AFD বুলি কোৱা হয় ফ্ৰান্সৰ ডেভেলপমেণ্টেল এজেঞ্চি যোনে এৰাউণ্ড 80.2 million for 10-year period 2014 to 24 অ'কে তাৰ কাৰণে মানে আমাক সহায় কৰি আছে okay yet it has conceptualized the reforestation to yare under ki hobo reforestation hobo ঠিক আছে
য'ত 33,500 হেক্টাৰ্ছ অফ লেণ্ড অ'কে এণ্ড ট্ৰেইনিং হ'ব ইয়াতে কাৰ ট্ৰেইনিং হ'ব দ্য কমিউনিটি মেম্বাৰ্ছত ফৰ অল্টাৰনেটিভ লিভলিহুড ইয়াৰে ওপৰতো যিটো আমি পইণ্ট ক'লোঁ অল্টাৰনেটিভ লিভলিহুড ইয়াৰে ওপৰত কুৱেশ্যনটো সুধিছিলে ৰিচেণ্টলি APSC এটা বেলেগ এক্সামত ঠিক আছে ইয়াৰ বাহিৰে ইণ্ডো পেচিফিক পাৰ্কছ পাৰ্টনাৰশ্বিপ ইয়াৰে ক্ষেত্ৰত ইম্পৰ্টেণ্ট হয় ইণ্ডো পেচিফিক পাৰ্কছ পাৰ্টনাৰশ্বিপ অ'কে ইয়াতে ইট উইল ফেচিলিটেট পাৰ্টনাৰশ্বিপ এক্টিভিটিজ ফৰ ইণ্টাৰষ্টেট নেচাৰেল পাৰ্কছ আৰু ইণ্ডো পেচিফিক ৰিজনছ ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট হয় ইয়াৰ বাহিৰেও আমি ইয়াত আছাম গভৰ্ণমেণ্টৰ এই যিটো স্নেপশ্বট আছে আমি কি গম পাওঁ ইয়াতে 8টা স্পেচিছ মেনেজমেণ্ট প্লেন কিহৰ কাৰণে ফিছিং কেট গল্ডেন কেট মাৰ্বল কেট ক্লাউডেড লেপাৰ্ড আছাম ৰুফ টাৰ্টল হোৱাইট বেলন হেৰন হুলক গিবন এণ্ড মনচুম এই গোটেইকেইটা আমাৰ যিকেইটা কনজাৰ্ভেশ্যন আছে আৰু লগতে আয়ুষ্মান ষ্টেটাছ কি হয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব অ'কে দ্য নেক্সট ইজ এগেইন ফেক্সুৱেল হোৱাইট উইং উড্ডাক এণ্ডেঞ্জাৰ্ড হয় শিডিউল 1 অসমৰ ষ্টেট বাৰ্ড হয় আমি দেওহাঁহ বুলি কওঁ ইণ্ডিয়ান ইষ্টাৰ্ণ হিমালয়ান ৰিজন ইয়াক পোৱা যায় ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ পাৰ্চপেক্টিভ GI টেক্স আমাৰ এই বছৰ 2024 জানুৱাৰীত উৰিষ্যা অৰুণাচল অন্ধ্ৰ বহুতখিনি বস্তুৱে পাইছিলে যোৱা বছৰ অক্টোবৰ মাহত য়াক চুৰপি খামতি ৰাইচ আৰু থাংচা টেক্সটাইল ইট ওৱান ফৰ এজ আ ইণ্ডিজিনাছ অৰুণাচল প্ৰডাক্টছ অ'কে ইম্পৰ্টেণ্ট হ'ব পাৰে প্ৰিলিমছৰ কাৰণে okay yak churpi is a natural fermented milk product from the yak milk Arunachal yak milk okay Arunachal yak okay next again Assamese movie Mamatar Chithi directed by Nirmal Das okay important movie upor question nahi CM unveils Khel Maharan logo and jersey logo to bahut beshi important hoy yat logo to hol Khel Maharanor Maharaj Dodan Rava tribe or ejon forefather boli koa hoy leader hoy নেফিউ অফ মহাৰাজা বন আৰু তেখেত মহাৰাজা বনৰ আপোনাৰ তেখেত কমাণ্ডাৰো আছিলে ৰিলেটেড টু দেৱী উষা এছ মেনশ্যন ইন মহাভাৰতা প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট ক্ৰিটিকেল এঞ্জেনাৰ চুইফ্ট পেৰক নেমড এজ 2023 অষ্ট্ৰেলিয়ান বাৰ্ড অফ দ্য ইয়াৰ জাষ্ট এইখিনি মত আহিল প্ৰিলিমছৰ কাৰণে নাও প্ৰিলিমছৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট নোবেল এৱাৰ্ড হ'ব পাৰে লগতে কোনকেইটা ফিল্ডত সেইখিনিও ইম্পৰ্টেণ্ট হ'ব পাৰে যেনেকৈ আপোনাৰ ফিজিঅলজি বা মেডিচিনৰ কাৰণে কেটালিন কাৰিকো আৰু ডিউ ৱেইচমেন mRNA ভেকচিনছ বা মেছেঞ্জাৰ RNA ভেকচিনছ প্ৰটিন চিন্থেচিছ কৰে RNA এটচেট্ৰা তাৰ কাৰণে কি ট্ৰান্সক্ৰিপ্টম আছে বায়'টেকনলজি আপুনি অলৰেডি পঢ়িছে কুৱেশ্যনৰ আগতে বহুতবাৰ আহিছে চ' ট্ৰান্সক্ৰিপ্টম ইজ অলছ' ইম্পৰ্টেণ্ট ফিজিক্সৰ কাৰণে ইলেক্ট্ৰন ডাইনামিক্স মেটাৰ পিয়েৰ এগষ্টিনি ফ্ৰেঞ্চ কজ আৰু এন এলুইলাৰ কেমেষ্ট্ৰিৰ কাৰণে ইয়াত কোৱাণ্টাম ডটছ ইজ ভেৰি ইম্পৰ্টেণ্ট লাষ্ট টাইম মেইনছত ছায়েন্স টেকৰ ওপৰত কুৱেশ্যন আহি গৈছে প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে কোৱাণ্টাম ডটছ দেন মঙি বেণ্ডি লুইচ ব্ৰুচ আৰু এলেক্সি ইকমভ লিডাৰ্ছৰ কাৰণে জন ফছ আৰু পিছৰ কাৰণে নাৰ্গিছ মোহাম্মদী ফাইট এগেইনষ্ট ওমেন্স অপাৰেশ্যন ইন ইৰাণ ইকনমিক্সৰ কাৰণে পাইছে ক্ল'ডিয়া গল্ডেন নাও এখেতৰ ক্ল'ডিয়া গল্ডিনৰ যিখিনি ইনিচিয়েটিভ ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট হোৱাই তেখেতে জেণ্ডাৰ গেপৰ কাৰণে কাম কৰিছিলে যাৰ পৰা তেখেতৰ পেপাৰখনৰ ওপৰত তেখেতক এই প্ৰাইজটো দিয়া হ'ল তো জেণ্ডাৰ গেপ ইণ্ডেক্স বা ইয়াৰে আৰু বেলেগ আৰু পাৰ্চপেক্টিভ যিখিনি আছে সেইখিনি বস্তু জেণ্ডাৰ পে' গেপ ইণ্ডিয়াত কেনেকুৱা হয় সেইখিনি বস্তু আমি ৰেংকিংখিনি চাব লাগিব যিখিনি আমি নেক্সট বুষ্টাৰত আমি ইনক্লুড কৰিম নেক্সটটো হ'ল পঞ্চায়ত ৰিফৰ্ম ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ এণ্ড মেইনছ চাওক ফাৰ্ষ্টটো হ'ল ইয়াত কি ক'লে ডাইৰেক্ট ইলেকশ্যন নহয় গাঁও পঞ্চায়ত প্ৰেচিডেণ্টৰ কাৰণে দ্য ইলেক্টিভ ৱাৰ্ড সভা মেম্বাৰ কি লিখা আছে ৱাৰ্ড সভা মেম্বাৰ উইল ইলেক্ট দ্য গাঁও পঞ্চায়ত প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট নেক্সট ইম্পৰ্টেণ্টটো হ'ল ইজ গাঁও পঞ্চায়ত দেয়াৰ উইল বি 10 ৱাৰ্ড সভা ঠিক আছে সেইখিনি বস্তু সমানে ইম্পৰ্টেণ্ট লগতে ন' কনফিডেঞ্চ মোচনৰ কথা কোৱা হৈছে আফটাৰ 2.5 years কোনে কৰিব পাৰে এগেইনষ্ট দ্য জিপি প্ৰেচিডেণ্ট বাই দ্য ৱাৰ্ড সভা মেম্বাৰ্ছ তাৰপিছত ভেৰি ইম্পৰ্টেণ্ট গাঁও পঞ্চায়ত ইলেকশ্যন কি হ'ব উইদাউট পলিটিকেল চিম্বলছ বাট ইয়াত কোৱা হৈছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কাৰণে ইউজ কৰিব পাৰে চিম্বল ঠিক আছে 3 member ডিলিউশ্যন কমিশ্যন ডিষ্ট্ৰিক্ট কমিশ্যনাৰ চেয়াৰমেনশ্বিপৰ আণ্ডাৰত লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ জেনেৰেল কেণ্ডিডেটছ
for Ward Sabha member, class 10 pass for class 12 for Anchalik Panchayat and Jila Parishad member, etc. লগতে জিলা পৰিষদ will come under the account general. লগতে anti defection law will be applicable in the জিলা পৰিষদ. ক'ত জিলা পৰিষদত এই গুটেখিনি বহুত বেছি ইম্পৰ্টেণ্ট হ'ব এই বছৰ প্ৰিলিমছ আৰু মেইনছ দুইটাৰ কাৰণে ওকে তো এইখিনি যদি আমি এবাৰ সামাৰাইজ কৰোঁ যে ইয়াত এটাটো হ'ল ডিষ্ট্ৰিক্ট ডিলিমিটেশ্যন কমিশ্যন য'ত চেয়াৰমেন হ'ব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ 3 মেম্বাৰ থাকিব চেয়াৰমেন কোন হ'ব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ঠিক আছে ইয়াৰ লগতে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ কাৰণে নো ইলেকশ্যন ঠিক আছে লগতে 10 ৱাৰ্ড সভা এইটোও ইম্পৰ্টেণ্ট হয় ৱাৰ্ড সভাৰ এভৰি গাঁও পঞ্চায়ত 10টাকৈ থাকিব ওকে দেন ইনডাইৰেক্ট ইলেকশ্যনৰ কথাটো আহি গ'ল ইনডাইৰেক্ট ইলেকশ্যন গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টৰ কাৰণে ইয়াৰ বাহিৰে মিনিমাম কোৱালিফিকেশ্যন ফৰ জেনেৰেল কেণ্ডিডেটছ যে ক্লাছ 10 পাছ হ'ব লাগিব ফৰ ৱাৰ্ড সভা আৰু লগতে 12 পাছ হ'ব লাগিব কিহৰ কাৰণে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কাৰণে ঠিক আছে দেন ইভিএমৰ কথাটো আহিলে ইয়াতে ইভিএম দেন নো কনফিডেন্স মোশ্যন তাৰে কথা আহিলে আফটাৰ 2.5 year আনিব পাৰে ঠিক আছে এই গোটেইখিনি বহুত ইম্পৰ্টেণ্ট হয় এই বছৰৰ প্ৰিলিমছৰ কাৰণে ওকে তো ইয়াৰ পিছতো হ'ল এগেইন ফেক্সুৱেল ইউনেস্কোৰ আইকমছ তো আইকমছ কি হয় আমি সেইখিনি জানিব লাগিব আইকমছৰ হেডকোৱাৰ্টাৰ ক'ত আছে আমি সেইখিনি জানিব লাগিব এই গোটেইখিনি প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আইকমছটো কি হয় এটা এডভাইজৰী বডি হয় আইকমছ ইজ এ এডভাইজৰী বডি ঠিক আছে আৰু ইট ৱাজ ফাউণ্ডেড ইন 1965 ৱাৰ্ছ এজ এ ৰিজাল্ট অফ ভেনিছ চাৰ্টাৰ ইম্পৰ্টেণ্ট গোটেইখিনি হেডকোৱাৰ্টাৰ ক'ত হয় হেডকোৱাৰ্টাৰ এগেইন পেৰিছ ঠিক আছে তো ইয়াতে কোন আহিছিলে লিম চেন চিয়ান আৰু লগতে যিকেইটা হেৰিৰ কথা কোৱা হৈছে সেই গোটেইখিনি ইম্পৰ্টেণ্ট হ'ব ৰিচেণ্টলি এটা এক্সাম সুধিছিলে যে কিমানটা চৰাইদেউ মৈদামত কিমানটা কনচিডাৰ কৰা হৈছে ফৰ হেৰিটেজ টেগ 90টা বা যিমানটা আছিলে যিমানখিনি আছে গোটেইখিনি ইয়াত আমি জানিব লাগিব দেন অপাৰেশ্যন আজাই ইজৰাইলৰ পৰা লৈ অনা হৈছে দেন জকোভিক বিটছ মেডভেডেভ টু টেক হিষ্টৰিক 24th গ্ৰেণ্ড চেম ইম্পৰ্টেণ্ট হ'ব পাৰে ফিল্মছৰ কাৰণে আয়ুষ্মান ভাৱা কি হয় ইনিচিয়েটিভ বাই দ্য মিনিষ্ট্ৰী অফ হেল্থ with motto to provide health care services to every nook and corner of the country to ensure mental, physical and spiritual well-being and a longer life expectancy. Important hoy prelims or karone. Thik ase? Next G20 declaration. So now G20 declaration bahut beshi multifaceted hoy. To bahut khini bostu ahile amar yat artificial intelligence start kori corruption or upor ahi biofuel or upor ahi ami gote khini sabo lagibo. Thik ase? তো কনসেনসাস বিল্ট অন G20 লিডাৰ সামিট ডিক্লেৰেশ্যন তো ইয়াৰে আণ্ডাৰত ফাৰ্ষ্টটো হ'ল যে দ্য ডিক্লেৰেশ্যন হেজ এগ্ৰিড অন টুডে ফ'কাছেড অন প্ৰমোটিং ষ্ট্ৰং ছাষ্টেইনেবল বেলেঞ্চ এণ্ড ইনক্লুচিভ গ্ৰ'থ এই গোটেইখিনি ইম্পৰ্টেণ্ট প্ৰমোটিং ষ্ট্ৰং ছাষ্টেইনেবল এণ্ড বেলেঞ্চড এণ্ড ইনক্লুচিভ গ্ৰ'থ ইট ছিক্স টু এক্সেলাৰেট দ্য প্ৰগ্ৰেছ অন SDG এণ্ড হেজ কাম আপ উইথ এন একশ্যন প্লেন একৰ্ডিংলি ইয়াৰ লগতে আমাৰ এই সামিটত আফ্ৰিকান ইউনিয়ন এ কণ্টিনেণ্টেল বডি অফ 55 মেম্বাৰ্ছ ইজ বিকেম দ্য পাৰ্মানেণ্ট মেম্বাৰশ্বিপ অ'কে চ' G21 G20 এটচেট্ৰা এইখিনি বস্তু আমাৰ ইম্পৰ্টেণ্ট হৈ গ'ল প্ৰিলিমছৰ কাৰণে ঠিক আছে লগতে ইয়াতে এটা আৰু এটা বস্তু আহিলে G20ত কি আহিলে ইণ্ডিয়া মিডল ইষ্ট ইউৰোপ কৰিডৰ ইয়াৰে কম্পনেণ্ট দুটা এটা হ'ল ইষ্টাৰ্ণ কৰিডৰ এটা হ'ল নৰ্দাৰ্ণ কৰিডৰ দ্য ইষ্টাৰ্ণ কৰিডৰ লিংকছ ইণ্ডিয়া উইথ আৰবিয়ান গাল্ফ ভেৰি ইম্পৰ্টেণ্ট দ্য ইষ্টাৰ্ণ লিংকছ ইণ্ডিয়া উইথ আৰবিয়ান গাল্ফ য'ত ৰেল ৰোড শ্বিপ টু ৰেল নেটৱৰ্ক এণ্ড ৰোড ট্ৰান্সপৰ্ট থাকিব এণ্ড দ্য নৰ্দাৰ্ণ কৰিডৰ কানেক্টছ গাল্ফ ৰিজন টু ইউৰোপ তো ইষ্টাৰ্ণত ইণ্ডিয়া এণ্ড আৰবিয়ান গাল্ফ নৰ্দাৰ্ণত গাল্ফ টু ইউৰোপ ইনকৰ্পৰেটছ ট্ৰান্সপৰ্টেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ইনক্লুড ৰেল শ্বিপ টু ৰেল এটচেট্ৰা ৰোড নেটৱৰ্ক এটচেট্ৰা ইয়াৰ লগত যিখিনি পৰ্ট আছে যেনে মুন্দ্ৰা পৰ্ট গুজৰাট কাণ্ডলা গুজৰাট জৱাহৰ নেহৰু পৰ্ট বা নই মুম্বাই মিডল ইষ্টৰ ফুজেৰা জাবিলা আলী এণ্ড আবু ধাবি ইন UAE
দামাম আৰু ৰাছ আল খেৰ ইন চাউদি আৰবিয়া দামাম এণ্ড ৰাছ আল খেৰ ports in Saudi Arabia railway line Huzaira in UAE to Haifa port in Israel pass হৈ যাব কুৱাইফত আৰু হাৰাদ এণ্ড জৰ্ডান ইজৰাইলৰ হাইফা পৰ্টটো ইম্পৰ্টেণ্ট লগতে ইউৰোপৰ গ্ৰীচৰ পিৰাউছ মেচিনা ইন সাউদাৰ্ণ ইটালী আৰু মাৰ্চেল ইন ফ্ৰান্স এই গোটেইখিনি প্ৰিলিমছৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হ'ব নেক্সটটো হ'ল গ্লোবেল বায়োফুয়েল এলায়েন্স গ্লোবেল বায়োফুয়েল এলায়েন্সটো হ'ল ইণ্ডিয়া-led ইনিচিয়েটিভ to develop an alliance of governments, international organizations, industry to facilitate an adoption of biofuel. 19 country, 12 international organizations has so far agreed. India, Brazil, USA are the founding members. India, Brazil and USA. Logote E20 target, ethanol 20. Having reached the E20 target, India has received to E20 target by 2025 and 26, important for Prelims perspective. ঠিক আছে লগতে addition of flex fuel vehicles in India. তাৰ বাহিৰে তিনিটা ইয়াত বডিগত এলায়েন্স কথা কোৱা হৈছে এটা হ'ল ক্লিন এনাৰ্জি মিনিষ্ট্ৰিয়েল বায়োফিউচাৰ প্লেটফৰ্ম which was launched in the 11th Clean Energy Ministerial to lead global action to accelerate the development, scale up and deployment of sustainable bio-based alternative to fossil-based fuels and chemicals, metals, etc. Initiative shared by US Department of Energy and coordinated by International Energy Agency, very important for Prelims perspective. Clean Energy Ministerial Biofuel Platform. Next হ'ল মিছন ইনোভেশ্যন 2015 পেৰিছ ক্লাইমেট ডিলৰ চাইডলাইনত লঞ্চ কৰা হৈছিলে অলৰেডি UPSC এটা অপশ্যন আহি গৈছে এইটো নেক্সটটো হ'ল গ্লোবেল বায়োডাইভাৰ্চিটি পাৰ্টনাৰশ্বিপ এণ্ড ইণ্টাৰনেশ্যনেল ইনিচিয়েটিভ এষ্টাব্লিছড টু ইমপ্লিমেণ্ট দ্য কমিটমেণ্ট টেকেন বাই G8 ইন দ্য 2005 গ্লেনেগেলছ প্লেন অফ একশ্যন তো ইম্পৰ্টেণ্ট এইখিনি বস্তু প্ৰিলিমছৰ কাৰণে ঠিক আছে তো বায়োফুয়েল এনচাৰ লগত লিখা বডি আছে সেইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব অ'কে ইয়াৰ বাহিৰেও যিখিনি ইয়াত IEAৰ যিখিনি ডাটা আছে দোজ উইল বি অলছ' ইম্পৰ্টেণ্ট দেন ছাষ্টেইনেবল এভিয়েশ্যন ফুয়েল এটচেট্ৰা অল দিছ আৰ ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ পাৰ্চপেক্টিভ দেন G20 এণ্টি কৰাপশ্যন তো এণ্টি কৰাপশ্যন ইণ্ডিয়াত যিখন মিটিং হ'ল তাতে মেইনলি তিনিটা কি টপিক এটা হ'ল এছেট ৰিকভাৰী এটা হ'ল ল এনফৰ্চমেণ্ট কোঅপাৰেশ্যন এণ্ড ইনফৰমেশ্যন শ্বেয়াৰিং আৰু থাৰ্ডটো হ'ল প্ৰমোটিং দ্য ইণ্টিগ্ৰিটি এণ্ড ইফেক্টিভনেছ অফ এণ্টি কৰাপশ্যন বডিজ এইখিনি ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কাৰণে লগতে ইউনাইটেড নেশ্যনছ অফিচ অন ড্ৰাগছ এণ্ড ক্ৰাইম তাৰ কথাও কোৱা হৈছে UNODC's গ্লোবেল অপাৰেশ্যনেল নেটৱৰ্ক অফ এণ্টি কৰাপশ্যন ল এনফৰ্চমেণ্ট অথৰিটিজ হুইচ কানেক্ট 160 এণ্টি কৰাপশ্যন অথৰিটি ফ্ৰম 92 কাউণ্ট্ৰিজ অ'কে এইখিনি গোটেইখিনি ইম্পৰ্টেণ্ট হ'ব অ'কে নাও G20 এণ্টি কৰাপশ্যন গ্ৰুপৰ মিটিঙৰ ওপৰত যদি কওঁ ইট ৱাজ আণ্ডাৰ ইণ্ডিয়া চেভেনশ্বিপ আৰু ইটালী ৱাজ দ্য co-chair প্ৰিলিমছৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট হয় ঠিক আছে ষ্টাৰ্ট হৈছিলে এইটো G20 এণ্টি কৰাপশ্যন ৱৰ্কিং গ্ৰুপ ষ্টাৰ্ট হৈছিলে টৰণ্টো ছামিটৰ পৰা জুন 2010ৰ পৰা তো লগত যিবিলাক গ্ৰুপ আছে ৱৰ্ল্ড বেংক OECD UNODC IMF FATF B20 C20 গোটেইখিনি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছৰ কাৰণে তো G20 এণ্টি কৰাপশ্যনৰ তিনিটা মেইন মটিভ বা তিনিটা কি টপিক এইখিনি বস্তু আমাৰ ইম্পৰ্টেণ্ট লগতে কেতিয়া ষ্টাৰ্ট হৈছিলে co-chair কোন হয় ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ পাৰ্চপেক্টিভ তো লুচেণ্টাৰ্ছ লাইব্ৰেৰীত আপোনালোকে আহিব পাৰে ইভিনিং ডিছকাশ্যন হয় প্ৰিলিমছ চেণ্ট্ৰিক ইউ কেন জইন এণ্ড ক্লিয়াৰ চাম ডাউটছ উইথ দ্য ফেকাল্টি অলছ' কাৰেণ্ট এফেয়াৰ্ছত আমাৰ অসমৰখিনি গোটেইখিনি কভাৰ কৰা হৈ আছে আমাৰ ইয়াৰ আণ্ডাৰত তিনিটা আমাৰ 3 ডাইমেনশ্যনেল আমি টাৰ্গেট এটা লৈছোঁ এটা হ'ল আপোনাৰ সংকলন যিখন আমাৰ মান্থলি প্ৰিমিয়াম কাৰেণ্ট এফেয়াৰ্ছৰ হয় নেক্সটটো হ'ল আমাৰ বুষ্টাৰ যিখিনি প্ৰিমিয়াম ক্লাছ চলি আছে অনলি ফৰ ষ্টুডেণ্টছ এণ্ড থাৰ্ডটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ এই তিনিটা লগ হৈ কিনে আমি গোটেইখিনি বস্তু আমি আগবঢ়াই লৈ গৈছোঁ নেক্সটটো 7 টেষ্ট চিৰিজ এতিয়ালৈকে 7টা ফুল লেংথ টেষ্ট ফৰ CCE আৰু ফুল লেংথ মক টেষ্ট ফৰ CCE আৰু 3টা আছাম চেণ্ট্ৰিক অলৰেডি আমাৰ ৰিলিজ কৰা হৈছে দে আৰ লাইভ দিছ ইজ ওৱান অফ দ্য চেম্পল কুৱেশ্যন ফ্ৰম দ্য 7 টেষ্ট চিৰিজ ফুল লেংথ টেষ্ট নাম্বাৰ 7 অসমৰ গ্ৰীণ নেশ্যনেল ফাণ্ড যিটো যাৰ কথা কোৱা হৈছে বাজেটত তো তাৰে ওপৰত কুৱেশ্যন ইয়াৰ উত্তৰটো যদি আপোনালোকে দিব পাৰে আপোনালোকে তলত কমেণ্ট কৰিব পাৰে The last topic here will be the FIFA. Now FIFA কি কোৱা হ'ল Saudi Arabia set to host FIFA World Cup 2034 important হয় ডেফিনেটলি ফিল্মছৰ কাৰণে ঠিক আছে 2026ত কোনে পাতিব USA Mexico and Canada will host the FIFA World Cup 2026 important okay 34th Saudi Arabia but 2030 is also important why 2030
2030 ফিফা যিখন ৱৰ্ল্ড কাপ হ'ব ন তো ইট উইল মানে দুখন কণ্টিনেণ্টে হোষ্ট কৰিব কোনে কৰিব স্পেইন দেন পৰ্তুগাল আৰু দেন মৰক্কো বাট ইয়াতে আকৌ কি হ'ব 100th এনিভাৰ্চাৰী অফ ফিফা ঠিক আছে 100th এনিভাৰ্চাৰী অফ ফিফা ৱৰ্ল্ড কাপ অ'কে আৰু সেইটো কাৰণে তিনিখন কাউণ্ট্ৰি উৰুগুৱে দেন আৰ্জেণ্টিনা আৰু পাৰাগুৱে ঠিক আছে তো এই তিনিখন কাউণ্ট্ৰি দিছ থ্ৰী উইল চাৰ্ভ য'ত মানে কিছুমান এনিভাৰ্চাৰী গেম ইয়াত ৰখা হ'ব ঠিক আছে তো আল্টিমেটলি হোষ্ট উইল বি দ্য মৰক্কো পৰ্তুগাল এণ্ড স্পেইন আৰু এনিভাৰ্চাৰী মেটচ হোষ্ট উইল বি আৰ্জেণ্টিনা পাৰাগুৱে আৰু উৰুগুৱে ঠিক আছে দিছ ইজ দ্য মানে ফাৰ্ষ্ট টাইম ফৰ দ্য ফাৰ্ষ্ট টাইম তিনিখন কাউণ্ট্ৰি ফ্ৰম টু কণ্টিনেণ্টছ অ'কে তো 2030 ফিফা ৱৰ্ল্ড কাপ উইল বি দ্য ফাৰ্ষ্ট চেণ্টিনেল ৱৰ্ল্ড কাপ কম্পিটিশ্যন ইম্পৰ্টেণ্ট হ'ব গোটেইখিনি বস্তু অ'কে নেক্সট মোদী প্ৰাইম মিনিষ্টাৰ এনাউন্সেছ দ্য ক্ল'জাৰ অফ G20 ছামিট অ'কে নাও ইয়াতে আমি লগালগ চাব লগা হ'ল যে G20 নেক্সট ছামিট ক'ত হ'ব 2024 ইম্পৰ্টেণ্ট হৈ গ'ল প্ৰিলিমছৰ কাৰণে লাষ্ট ইয়াৰ ইণ্ডিয়াটো আছিলে এইবাৰ ক'ত হ'ব চ' G20 নেক্সট 19th এডিশ্যন উইল বি ইন ব্ৰাজিল তো ব্ৰাজিলৰ জিঅ' ডি জেনেৰেট হ'ব ম'টোটো ইম্পৰ্টেণ্ট ইয়াৰে যিটো ম'টো হ'ল ইয়াৰে ম'টোটো হ'ল বিল্ডিং এ ফেয়াৰ ৱৰ্ল্ড এণ্ড ছাষ্টেইনেবল প্লেনেট তো ফেয়াৰ ৱৰ্ল্ড আৰু ছাষ্টেইনেবল প্লেনেট এইটো হ'ল ম'টো আৰু থিম কি হয় ইয়াৰে থিম এটাও দিয়া হৈছে আৰু থিমটো হ'ল ছ'চিয়েল ইনক্লুজন এণ্ড ফাইট এগেইনষ্ট হাংগাৰ তো এটা হ'ল ছ'চিয়েল ইনক্লুজন ছেকেণ্ডটো হ'ল ফাইট এগেইনষ্ট হাংগাৰ অ'কে এইখিনি বস্তু ইম্পৰ্টেণ্ট G20 কোনটো ছামিট 19 ছামিট কেতিয়া হ'ব এই বছৰ নৱেম্বৰ ডিচেম্বৰত হ'ব 24ৰ ব্ৰাজিলত হ'ব ম'টোটো হ'ল বিল্ডিং এ ফেয়াৰ ৱৰ্ল্ড এণ্ড ছাষ্টেইনেবল প্লেনেট আৰু থিমটো হ'ল ছ'চিয়েল ইনক্লুজন এণ্ড ফাইট এগেইনষ্ট হাংগাৰ তো এই দুইটা বস্তু আমাৰ কাৰণে সমানে ইম্পৰ্টেণ্ট হ'ব চ' দিছ টু বোথ আৰ ইকুৱেলি ইম্পৰ্টেণ্ট লাষ্টৰটো হ'ল চেল ব্ৰডকাষ্ট এলাৰ্ট ছিষ্টেম যোৱা বছৰ অক্টোবৰ মাহত আমাৰ সকলোবোৰ ফোনবিলাক হঠাতে ভাইব্ৰেট কৰি উঠিছিলে অ'কে তো তাৰে ওপৰত সেইটো হ'ল ইটছ এ state of the art technology that allows the authority to send critical and time sensitive messages for disaster management to all mobile devices within a designated geographical area okay irrespective of the recipients of the residence or visitor to Department of Communication আৰু NDMA National Disaster Management Authority দুইটাই কণ্ডাক্ট কৰিছিল টেষ্টটো সুধিব পাৰে প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে তো এইখিনি আসলে আমাৰ আজি 11th নম্বৰ বুষ্টাৰ সিৰিজ আমি 12th আমি এই সপ্তাহত আকৌ আহিম ধন্যবাদ